হেল্ল' মিষ্টাৰ ৰাজু, মই XYZ বেংকৰ পৰা কৈছোঁ। নতুন ক্ৰেডিট কাৰ্ডৰ বাবে কংগ্ৰেচুলেশ্যন ছাৰ। হয়, ধন্যবাদ। মই সেইখন পালোঁ। আমাৰ বেংকৰ পলিচি অনুযায়ী মই আপোনাক এই কলটোৰ জৰিয়তে ক্ৰেডিট কাৰ্ড এক্টিভেট কৰাৰ কাৰণে কল কৰিছোঁ। অ'কে। আপুনি আপোনাৰ কাৰ্ডখনৰ তথ্য পাতি কনফাৰ্ম কৰাৰ প্ৰয়োজন আছে, যাৰ পিছত আপুনি এটা এক্টিভেশ্যন কোড লাভ কৰিব। সেই কোডটো এণ্টাৰ কৰিলেই আপোনাৰ কাৰ্ডখন এক্টিভেট হৈ পৰিব। অ'কে, প্লিজ মোৰ কাৰ্ডখন এক্টিভেট কৰি দিয়ক। আপোনাৰ নাম হ'ল ৰাজু দেশপাণ্ডে আৰু আপুনি লোৱাৰ পেনেল মুম্বাইত থাকে। একদম শুদ্ধ। আপোনাৰ কাৰ্ড নম্বৰ 45ৰে আৰম্ভ হৈছে। অনুগ্ৰহ কৰি নম্বৰটো কনফাৰ্ম কৰক। নিশ্চয়। নম্বৰটো হ'ল 4500। কনফাৰ্ম কৰাৰ বাবে ধন্যবাদ। অনুগ্ৰহ কৰি কাৰ্ডৰ এক্সপায়াৰী ডেট আৰু কাৰ্ডৰ পিছফালে থকা কাৰ্ড ভেৰিফিকেশ্যন ভেলু অৰ্থাৎ CVV নম্বৰ কনফাৰ্ম কৰক। হয়, এক্সপায়াৰী ডেট হ'ল 0125 আৰু CVV নম্বৰ হ'ল 111। কনফাৰ্মেশ্যনৰ বাবে ধন্যবাদ ছাৰ। ফাইনেল এক্টিভেশ্যনৰ বাবে আপুনি এটা SMS পাইছে নিশ্চয়। অনুগ্ৰহ কৰি আপোনাৰ ফোনত প্ৰাপ্ত কৰা কোডটো কনফাৰ্ম কৰক। হয়, কোডটো হ'ল 123456। কনফাৰ্মেশ্যনৰ বাবে ধন্যবাদ। আপোনাৰ কাৰ্ড এতিয়া আৰম্ভ হৈ গ'ল আৰু আপুনি অহা এঘণ্টাৰ ভিতৰত এই বিষয়ে এটা SMS পাব। আপোনাৰ দিনটো শুভ হওক। হাই, মই বৰ ডাঙৰ ঠগ খালোঁ। মোৰ কাৰ্ড ডিটেইলছ দিবলৈ মোক বাৰু কিহে পাইছিলে? সতৰ্ক হৈ ৰ'ব। ক্ৰেডিট কাৰ্ড এক্টিভেশ্যনৰ নামত কৰা ঠগবাজিৰ পৰা হাত সাৰি থাকিব। কৰণীয়, আগলৈ টকা পইচাৰ লোকচানত বাধা দিবলৈ কাৰ্ড বা বেংক একাউণ্ট বা UPI সেৱা ব্লক কৰাৰ বাবে ততালিকে বেংকলৈ কল কৰিব। এনে ঘটনা ৰিপৰ্ট কৰিবলৈ ইমেইল বা পত্ৰ পঠিয়াব বা আপোনাৰ হোম ব্ৰাঞ্চলৈ যাব। এনে ঘটনাৰ ৰিপৰ্ট আপোনাৰ ওচৰৰ চাইবাৰ ক্ৰাইম পুলিচ ষ্টেচন আৰু নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেল cybercrime.gov.in ত কৰিব। ক্ৰেডিট কাৰ্ড আপোনাৰ মোবাইল বেংকিং এপ্লিকেশ্যনৰ দ্বাৰাও এক্টিভেট কৰিব পাৰে। অকৰণীয়, আপোনাৰ কাৰ্ডৰ বিৱৰণ আৰু OTP আদি কেতিয়াও কাৰোৰে সৈতে শ্বেয়াৰ নকৰিব। বেংকে কেতিয়াও OTP নিবিচাৰে। ক্ৰেডিট কাৰ্ডৰ এক্টিভেশ্যনৰ বাবে অচিনাকি কলাৰৰ ওপৰত ভৰসা নকৰিব।